নমস্কাৰ ৰাইজ, নমস্কাৰ। আজি মই আকৌ আপোনালোকক ঠগি মানে আমাৰ এই অঞ্চলটোৰ এই সমষ্টিটোৰ বিকাশৰ বাবে আহিছো। অসমৰ গৌৰৱ এশিঙীয়া গড়, আৰু সেই গৌৰৱক আমি পাপা মই কিবা অলপ কওঁ নেকি? এই বাপ বেটা শান্ত হোৱা, শান্ত হোৱা। কাৰণ তহঁতৰ দিনতেতো বনাঞ্চল ধ্বংস হৈছিল। হে, আমি প্ৰকৃতি আৰু জীৱ জন্তুক সদায় সুৰক্ষা দি আহিছো। বিশেষকৈ অসমৰ গৌৰৱ এশিঙীয়া গড়ক আমি সুৰক্ষা দি আহিছো। ভৱিষ্যতলৈ সুৰক্ষা দিম ন পাপা? কাক? এশিঙীয়া গড়ক নে চোৰাং চিকাৰী? এই 2001 চনৰ পৰা 2014 চনলৈকে যে কাজিৰঙাত মুঠ 128টা গড়ৰ জীৱন শেষ কৰাৰ দৰে সুৰক্ষা দিবলৈ গড়ৰ চোৰাং চিকাৰৰ সেই অন্ধকাৰ দিনবোৰ মনত ৰাখিছে অসমে। 70 বছৰৰ অৱহেলা মনত ৰাখিব অসমে।